জয় মা লক্ষ্মী ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো আহি থকা এই জুন মাহটো মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কিদৰে পাৰ হ'ব কোনখিনি ক্ষেত্ৰত বিশেষকৈ সাৱধানতাৰ অৱলম্বন কৰিব লাগিব সকলোখিনি তথ্য আপোনালোকৰ বাবে লৈ আহিছো এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছো মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ জুন মাহৰ ৰাশিফল অনুসৰি যদি আপোনালোকৰ ৰাশি মিথুন ৰাশি হয় তেন্তে জুন মাহত আপোনালোকৰ যি পাৰিবাৰিক জীৱন অতি নিশ্চিত ফলাফল পোৱা যাব বুলি কৈছে খুব দেখা পোৱা গৈছে কিন্তু এই মাহত আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব কিবা এটা কৰিব বিচাৰিছে বিজনেছে হওক বা অন্যান্য কিছুমান কামৰ ক্ষেত্ৰতো আপুনি সমৰ্থন পাব বুলি কৈছে যেতিয়া তেওঁলোকৰ পৰা অথবা ঘৰৰ মানুহখিনিৰ পৰা সাপোৰ্ট পাব ফ্যামিলিৰ পৰা সাপোৰ্ট পাব কিবা এটা কৰাৰ বাবে আপোনালোকৰ উৎসাহ দুগুণ হ'ব বুলি কৈছে কনফিডেন্স বাঢ়িব আনহাতে কৈছে যে কিছুমান বিষয়ত আপোনালোকৰ পিতৃ-মাতৃৰ সৈতে মতানৈক্য হ'ব পাৰে ধ্যান ৰাখক তেওঁলোকক বিশেষকৈ উপযুক্ত সন্মান দিয়া আৰু মনোযোগেৰে কথাবোৰ শুনিলে আপুনি লাভজনক ফলাফল পাব বুলি কৈছে কিছুমান ক্ষেত্ৰত বাধা দিলে সেইখিনি ক্ষেত্ৰত আপোনালোকে ওয়েট কৰিব ধৈৰ্য ধৰিব চাব কেনে ধৰণে সিদ্ধান্ত বা কেনে পৰ্যায়ৰে আগবাঢ়িলে ভাল হ'ব মনোযোগেৰে শুনাটো আপোনালোকৰ বাবে ভাল হ'ব এই সময়ত মাতৃৰ স্বাস্থ্য অলপ দুৰ্বল হ'ব পাৰে গতিকে ধ্যান ৰাখিব মিথুন ৰাশি জাতক জাতিকাসকলে জুন মাহত তেওঁলোকক বিশেষকৈ মানসিক চাপ বা অসুবিধা দিয়াৰ পৰা বিৰত থাকক বুলি কৈছে তেওঁলোকক সদায় হেপি কৰি ৰাখিবৰ বাবে চেষ্টা কৰক ইতিমধ্যে যদি অসুস্থ তেন্তে চিকিৎসকৰ সৈতে যোগাযোগ আপোনালোকে ৰাখক বুলি কৈছে মিথুন ৰাশিৰ জাতক জাতিকাসকলে জুন মাহৰ বিশেষকৈ ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত কেনে ধৰণৰ পৰিৱৰ্তন দেখিব জুন মাহত মিথুন ৰাশিৰ লোকসকলৰ বাবে অত্যন্ত শুভ দেখা পোৱা গৈছে কামৰ ক্ষেত্ৰত মনোনিৱেশ আপোনালোকৰ থাকিব আন ক্ষেত্ৰতো আপোনালোকে লাভৰ বাবে হাত উজান দিব বুলি কৈছে ব্যৱসায়ৰ ক্ষেত্ৰত ইয়াৰ বাবে কৈছে যে পৰিয়ালৰ সৈতে ভালদৰে আলোচনা কৰক যাতে সঠিক সিদ্ধান্ত ল'ব পৰা যায় বন্ধুসকল জুন মাহত ব্যৱসায়ত কিছু লোকচানো হ'ব পাৰে শেষৰ ফালেলৈ গতিকে ধ্যান ৰাখিব লাগিব যদি মিথুন ৰাশিৰ লোকসকলে চৰকাৰী কাম কৰি আছে তেন্তে কৰ্মৰত যিসকল ব্যক্তি আছে তেওঁলোকে জ্যেষ্ঠ বিষয়ৰ পৰা সম্পূৰ্ণ সমৰ্থন সাপোৰ্ট লাভ কৰিব এই মাহত আপুনি আপোনালোকৰ কামৰ বাবে প্ৰশংসা পাব বুলি কৈছে ব্যক্তিগত চাকৰি কৰা যিসকল লোক আছে জুন মাহত বিশেষকৈ অগ্ৰগতিৰ সুবিধা লাভ কৰিব আগবাঢ়ি যাবৰ বাবে আপোনালোকৰ কনফিডেন্স লেভেলটো বাঢ়িব কিছুমান ক্ষেত্ৰত আপুনি পদোন্নতি ভাল এটা পদত অধিষ্ঠিত হ'ব পাৰে বুলি কৈছে বা আপোনালোকক দিব পাৰে কিছুমান গুৰুৰ দায়িত্ব এই মাহত আপুনি কঠোৰ পৰিশ্ৰম কৰিব জুন মাহৰ ৰাশিফল অনুসৰি শিক্ষা বা আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিবলৈ গৈছে বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলে জুন মাহত পঢ়া-শুনাত অধিক মনোনিৱেশ কৰিব লাগিব বা কৰিব অন্যথা যদি পঢ়া-শুনাৰ ক্ষেত্ৰত যদি মনোযোগ নিদিয়ে নহলে পাছত আপোনালোকৰ যি ইচ্ছা বা যি আপোনালোকৰ আশা সেইখিনি আশা কৰাৰ ধৰণে ফলটো নাপাব পাৰে গতিকে ধ্যান ৰাখক বুলি কৈছে নহলে সমস্যা হ'ব পাৰে এই মাহত পিতৃ-মাতৃৰ সৈতে পৰামৰ্শ লোৱাটো ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ভাল হ'ব উপকাৰী বুলি প্ৰমাণিত হ'ব উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ মাজত অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰা সকলৰ বিশেষকৈ বহুত নতুন সুবিধা লৈ আহিছে বা লাভ কৰিব তেওঁলোকে ইয়াৰ প্ৰতিও আগ্ৰহ প্ৰকাশ কৰিব চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা বা চৰকাৰী কিছুমান চাকৰিৰ বাবে ট্ৰাই কৰি থকা যিসকল লোক আছে তেওঁলোকে বিশেষকৈ এই মাহত কিবা এটা ভাল খবৰ পাব পাৰে নিজৰ কামৰ পৰিসৰ বৃদ্ধি কৰিব লাগিব যিটো কামত আপোনালোকে একাগ্ৰতাৰে কামখিনি কৰি আছে সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগিব আৰু সম্পূৰ্ণ নিষ্ঠাৰে আপোনালোকে নিজৰ ডিউটি নিজৰ কৰ্তব্যখিনি পালন কৰক সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যি আপোনালোকৰ ভৱিষ্যতৰ বাবে কৌশল ৰচনা কৰাৰ ক্ষেত্ৰত সহায় কৰিব আগবাঢ়ি যাব পাৰিব এই ক্ষেত্ৰত কৈছে যে আপোনালোকে বিশেষকৈ এই সময়ত বা এই মাহটোত নিজৰ ওপৰত নিয়ন্ত্ৰণত ৰাখক বুলি কৈছে আৰু নিজক বিশ্বাস আপোনালোকে ৰাখক নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব কনফিডেন্স থাকিব লাগিব যে আপুনি কিবা এটা কাম কৰিব পাৰে দেখুৱাই দিব কাৰণ সেইটো চ্যালেঞ্জ আপোনালোকে ল'ব লাগিব আনক ক্ষতি কৰি নহয় নিজৰ কৰ্মৰ ওপৰত বিশ্বাস ৰাখি আপোনালোকে আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক যদি কিবা এটা লৈ প্ৰেমিক-প্ৰেমিকাসকলৰ মাজত প্ৰেম জীৱনৰ কথা ক'বলৈ যাওঁতে কিবা এটা বিবাদ হৈছিল কাজিয়া পেচাল যদি হৈ আছিল তেনেকুৱা ধৰণৰ বিভাজন বিশেষকৈ জুন মাহৰ শেষৰ ফালে হ'ব পাৰে বুলি কৈছে গতিকে ইজনে সিজনৰ অনুভৱক বুজিব লাগিব ৰেসপেক্ট কৰক সন্মান কৰক ইজনে সিজনৰ আবেগবোৰক বিশেষকৈ বুজি পাবৰ বাবে চেষ্টা কৰক সুবিধা অসুবিধা বুজি পাব লাগিব আপোনালোকৰ সংগীৰ ওপৰত আপোনালোকৰ বিশ্বাস আপোনালোকৰ পূৰ্বতকৈ বৃদ্ধি পাব কিছু লোকৰ দুইজনে আপোনালোকৰ ভৱিষ্যতৰ বিষয়ে আলোচনা কৰিব কিছু ক্ষেত্ৰত যিসকল বিয়া হোৱা নাই তেওঁলোকে বিশেষকৈ জুন মাহত বিশেষকৈ ভাল সংগী বিচাৰি পাব পাৰে কিন্তু খৰখেদাকৈ একো নকৰিব খৰখেদাকৈ তৎক্ষণাত ডিসিশনবোৰ নলব যিকোনো সম্পৰ্কত বিশেষকৈ সময় দিয়ক তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবলৈ চেষ্টা কৰক কাৰণ বিয়া বাৰু হওক এবাৰে হয় জীৱনত গতিকে ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব
আৰু ইজনে সিজনৰ আবেগবোৰ বুজি পাব লাগিব বুলি কৈছে তেতিয়াহে আপোনালোকে নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হ'ব পাৰিব বা আগন্তুক দিনবোৰত আপোনালোকে ধৈৰ্য ধৰি আগবাঢ়িব লাগিব বুলি কৈছে তেতিয়াহে যিকোনো সিদ্ধান্ত লওক বুলি কৈছে লগতে কৈছে যে জুন মাহত বিশেষকৈ আপোনালোকে চাকৰি বা কৰ্মৰ ক্ষেত্ৰত ডাঙৰ এটা পদ পাব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ জুন মাহত মিথুন ৰাশিৰ লোকসকলৰ বাবে উত্তাল পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে কেতিয়াবা আপুনি সম্পূৰ্ণ সুস্থ অনুভৱ কৰিব আৰু কেতিয়াবা আপুনি সম্পূৰ্ণ অসুস্থ অনুভৱ কৰিব পাৰে ঠিক পিছদিনা আপুনি কিবা এটা বেমাৰত ভুগিব পাৰে যদি কোনো গুৰুতৰ বেমাৰ আপোনালোকৰ নাথাকিব তথাপিও সৰু সৰু বেমাৰ হ'ব পাৰে সৰু সৰু সমস্যা হ'ব পাৰে মানসিক চাপ আপোনালোকৰ হ'ব পাৰে গতিকে আপোনালোকৰ মনটো অস্থিৰ হৈ থাকিব পাৰে কেতিয়াবা আপুনি নিজে সতেজ অনুভৱ কৰিব এনে পৰিস্থিতিত খং উঠাৰ পৰা বিৰত থাকিব লাগিব আৰু কাকো আপোনালোকে বেয়াকৈ শব্দ নক'ব কাকো আপোনালোকে বেয়া টান ৱৰ্ড আপোনালোকে ব্যংগাত্মক শব্দ ইউজ নকৰিব তৰ্ক পেচাল আপোনালোকে নকৰিব নিজৰ স্বাস্থ্যৰ প্ৰতি ক্ষেত্ৰত সম্পূৰ্ণ গুৰুত্ব প্ৰদান কৰিব লাগিব মিথুন ৰাশি জাতক জাতিকাসকলে জুন মাহৰ শেষত আপুনি হয়তো কিবা এটা চিন্তাত থাকিব পাৰে স্বাস্থ্যৰ উন্নত হ'ব মিথুন ৰাশিৰ লোকসকলৰ ভাগ্যৰ সংখ্যা বা ভাগ্যক আপোনালোকে বিশেষকৈ জুন মাহৰ মিথুন ৰাশিৰ লোকসকলৰ ভাগ্যৰ সংখ্যা হ'ব 6 আৰু তেওঁলোকৰ বাবে অৰ্থাৎ জুন মাহৰ আপোনালোকৰ শুভ ৰং হ'ব হালধীয়া গতিকে এই মাহত যদি 6 আৰু হালধীয়া ৰঙক অগ্ৰাধিকাৰ দিয়ে লাভ হ'ব বুলি কৈছে এই মাহটোত বিশেষকৈ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অতি বিশেষ হ'ব পাৰে কাৰণ এই ৰাশিৰ প্ৰথম ঘৰত বুধ আৰু সূৰ্য থাকিবৰ বাবে কৈছে যে বুদ্ধদিত্য ৰাজযোগৰ সৃষ্টি হৈছে আৰু এনে পৰিস্থিতিত এই ৰাশিৰ লোকে বিশেষ সুবিধা লাভ কৰিব পাৰে দীৰ্ঘদিন ধৰি বাকী থকা কাম সম্পূৰ্ণ কৰিব পাৰিব এই মাহত ইয়াৰ লগতে কৈছে যে এই মাহৰ প্ৰথম সপ্তাহত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিব আপোনাৰ কামৰ শলাগ লোৱা হ'ব আৰু এনে পৰিস্থিতিত আপুনি হয়তো কিবা এটা ডাঙৰ দায়িত্ব পাব পাৰে কিন্তু অপ্ৰয়োজনীয়ভাৱে কাৰোবাৰ কথা বা যিকোনো ধৰণৰ জ্ঞান দিয়াৰ পৰা বিৰত থাকক কাৰণ ই আপোনালোকৰ ক্ষতি কৰিব পাৰে জ্যেষ্ঠ লোকৰ সহায়ত আপুনি নিজৰ লক্ষ্যত উপনীত হোৱাত সফল হ'ব পাৰে নতুন চাকৰি বা কৰ্মৰ ক্ষেত্ৰত বা কাম বিচাৰি থকা লোকসকলে বিশেষকৈ উপযুক্ত ভাল এটা দায়িত্ব পাব পাৰে কাম পাব পাৰে সুবিধা পাব পাৰে ইয়াৰ বাবে আপোনালোকৰ যিখিনি আপোনালোকৰ কৰণীয় কাম আছে সেইখিনি ক্ষেত্ৰত ফোকাছ দিব লাগিব কৈছে যে আপোনালোকৰ স্বাস্থ্যৰ লগতো আপোনালোকে ধ্যান ৰাখিব লাগিব পিতৃ মাতৃৰ স্বাস্থ্য ভাল হ'বলৈ গৈ আছে কিছু ক্ষেত্ৰত কিন্তু খাদ্যাভ্যাসৰ বিশেষ যত্ন ল'ব লাগিব প্ৰেম জীৱন আৰু বৈবাহিক জীৱন ভাল হ'ব শেষৰ ফাললৈ যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব জুন মাহৰ ৰাশিফল অনুসৰি বিশেষকৈ মিথুন ৰাশিৰ লোক এই সময়ত কৈছে যে আপোনালোকৰ বাবে উত্তম হ'বলৈ গৈছে এই ৰাশিত বুধ আৰু সূৰ্যৰ লগতে শুক্ৰ আৰোহী আপোনালোকৰ গৃহীত হ'ব এনে পৰিস্থিতিত বহুতো শুভ ৰাজযোগৰ সৃষ্টি হ'ব এই ৰাশিৰ লোকসকল অৰ্থাৎ জুন মাহৰ ৰাশিফল অনুসৰি মিথুন ৰাশিৰ লোকসকল ভাগ্যৰ দ্বাৰা সম্পূৰ্ণৰূপে সহায় লাভ কৰিব দীৰ্ঘদিন ধৰি বাকী থকা কামবোৰ সম্পূৰ্ণ আপোনালোকৰ হ'ব বুলি কৈছে ঋণৰ পৰা মুক্তি পোৱাৰ লগতে অপৰিসীম ধন সম্পত্তিও পাব বুলি কৈছে কষ্ট কৰিব লাগিব কেৱল এয়াই নহয় ভৱিষ্যতৰ বাবে সঞ্চয় কৰাটো সফল হ'ব পাৰে আপোনালোকৰ কাম বিবেচনা কৰিলে মূল্যায়নৰ লগতে পদোন্নতি হ'ব পাৰে কোনো উচ্চপদস্থ বিষয়া আপোনালোকৰ কাম বিশেষকৈ চোৱাচিতা কৰাৰ সময়ত আপোনাক কিছু ডাঙৰ দায়িত্ব অৰ্পণ কৰিব পাৰে কিছুমান ক্ষেত্ৰত কিছু লোকক এতিয়া আপুনি কেনেকৈ পূৰণ কৰিব পাৰে সেয়া আপোনালোকৰ ওপৰত নিৰ্ভৰশীল হ'ব বুলি কৈছে গতিকে কিবা দায়িত্ব পালে সেই দায়িত্বখিনি সুচাৰুৰূপে সম্পাদন কৰিবৰ বাবে সলভ কৰিবৰ বাবে চেষ্টা কৰক যদি আপুনি বিদেশ যোৱাৰ কথা ভাবিছে কিছু লোকে বিশেষকৈ এই সপোন জুন মাহটো পূৰণ হ'ব পাৰে অভিভাৱকৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব যুৱক যুৱতীসকলে ইয়াৰ লগতে কৈছে যে পৰিয়ালৰ সৈতে ভাল সময় পাৰ কৰিব প্ৰেম জীৱন ভাল হ'বলৈ গৈ আছে কিন্তু কিছু ভুল বুজাবুজি বা মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে কাৰণ ইজনে সিজনৰ অনুভৱক তৎক্ষণাত বুজি নাপাব পাৰে তাৰ পিছত অনুভৱ কৰিব সকলো ঠিক হ'ব বৈবাহিক জীৱনত চলি থকা সমস্যাবোৰ কেনেকৈ শেষ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰা দেখা পোৱা যাব অত্যন্ত শুভ দেখা পোৱা গৈছে গতিকে নিজৰ কৰ্মৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব বিশেষ কিছুমান কথাৰ প্ৰতি আপোনালোকে এই মাহটো ধ্যান ৰাখক অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখক ডাঙৰৰ লগত তৰ্ক পেচাল নকৰিব কথা বতৰা নম্ৰতা আনিবলৈ চেষ্টা কৰক যিকোনো সিদ্ধান্ত লওঁতে খৰখেদাকৈ নল'ব শান্তিপূৰ্ণভাৱে ল'বৰ বাবে চেষ্টা কৰিব এটা সুন্দৰ প্ৰতিফলন দেখিব বন্ধুসকল যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো কেনে পালে জনাব যদি আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰে না সাবস্ক্ৰাইব কৰি দিয়াৰ লগতে শ্বেয়াৰ কৰি দিব মনৰ ইচ্ছাবোৰ পূৰণ হওক মহাদেৱৰ কৃপাত আধৰুৱা কামখিনি পূৰণ হওক ওম নমঃ শিৱায়